পূৰ্বৰ BVFCL ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনৰ চতুৰ্থ গোটটো কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে অসমৰ জনসাধাৰণে ডিব্ৰুগড় জিলাবাসীয়ে নামৰূপবাসীয়ে চৰকাৰক আবেদন জনাই আহিছিল। বিগত দিনসমূহত এই জনসাধাৰণৰ ন্যায্যতাৰ দাবীক বাকী চৰকাৰসমূহে যেনেধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনেধৰণে কৰা নহ'ল। পৰৱৰ্তী সময়ত মোদী ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই বিষয়টো পুংখানুপুংখভাৱে চোৱা চিতাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে এই ফ'ৰ্থ যিটো গোট এইটো কাৰ্যক্ষম কৰাতকৈ সম্পূৰ্ণ এটা নতুন প্ৰযুক্তিৰে যদি আমি এটা নতুন উদ্যোগ স্থাপন কৰোঁ ইয়ে আৰু বেছি অধিক লাভদায়ক হ'ব। আৰু সেইকাৰণে নতুনকৈ অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড য'ত আপোনাৰ অসম চৰকাৰৰ 40% অংশীদাৰিত্বৰে এই নতুন কোম্পানীটো নিৰ্মাণ কৰা হ'ল, যাতে এটা নতুন ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল প্ৰডাকশ্যন কৰিব পৰা উদ্যোগ অসমত স্থাপন হয়। আৰু আজি আমাৰ সেই অপেক্ষিত সৌভাগ্যৰ দিন যে মোদী ডাঙৰীয়াই খন্তেক সময়ৰ পিছতে ইয়াত আহি এই নতুন উদ্যোগটোৰ ভূমি পূজন কৰিব, য'ত 10,000 কোটি টকা বিনিয়োগ হ'ব, য'ত প্ৰায় 460জন লোকৰ প্ৰত্যক্ষ নিযুক্তিৰ লগতে 1,500তকৈও অধিক পৰোক্ষভাৱে ইয়াতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব। অন্যহাতে পৰিবহণ যোগাযোগ ব্যৱস্থাত লজিষ্টিক এণ্ড ছাপ্লাই এই ক্ষেত্ৰতো আমি যথেষ্ট এই অঞ্চলটো লাভান্বিত হ'ব, কাৰণ প্ৰত্যেক দুদিনৰ মূৰে মূৰে এক ৰেক ট্ৰেইনত ইয়াত প্ৰডাকশ্যন হ'ব। আৰু এই ৰেক লোডিং আনলোডিঙৰ পৰা আৰম্ভকাৰী গোটেই লজিষ্টিক পাৰ্টটোত যথেষ্ট পৰিমাণৰ পৰিবহণ ইয়াতে যান বাহনৰ প্ৰয়োজন হ'ব, যিয়ে এই অঞ্চলৰ আৰ্থসামাজিক দিশটোক আজি উন্নীত কৰাৰ লগতে অসমৰ কৃষকসকলে ইউৰিয়াৰ কাৰণে আজি চাহ বাগিচা আছে, আজি বিভিন্ন ধৰণৰ খেতি আমাৰ কৃষকসকলে কৰে, কিন্তু পৰ্যাপ্ত পৰিমাণৰ ৰাসায়নিক সাৰ নোপোৱাৰ কাৰণে তেওঁলোকৰ উৎপাদন হ্ৰাস হয়। গতিকে এই উৎপাদন হ্ৰাস হোৱাৰ যি সমস্যা এই সমস্যাও এই উদ্যোগটোৰ কাৰ্যক্ষম হোৱাৰ লগে লগে নাইকিয়া হৈ পৰিব। আৰু লগতে নেইবাৰিং যিসমূহ কাণ্ট্ৰি আছে এই নেইবাৰিং কাণ্ট্ৰিসমূহলৈও আমি ইয়াতে এক্সপৰ্ট কৰাৰ যথেষ্ট অৱকাশ আহিব। মোদী ডাঙৰীয়াই নৰ্থ ইষ্টক নিউ ইঞ্জিন হিচাপে সদায় তেওঁ আখ্যায়িত কৰি আহিছে যে নৰ্থ ইষ্ট নৰ্থ ইষ্ট নহয়, আজি ভাৰতবৰ্ষৰ নিউ ইঞ্জিন। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলক তেখেতে আমাৰ দেশৰ অষ্টলক্ষ্মী হিচাপে আখ্যা দিছে। আৰু এই অষ্টলক্ষ্মীয়ে যে ভাৰতবৰ্ষক নতুন দৃষ্টিৰে পৃথিৱীবাসীলৈ আগবঢ়াই লৈ যাব তাৰেই প্ৰমাণ হিচাপে আজি ইটোৰ পিছত সিটো তেখেতে উদ্যোগ স্থাপন কৰিছে। আজি ছেমি কণ্ডাক্টৰ আজি আপোনালোকে সকলোৱে জানে উইদাউট ইলেক্ট্ৰনিক্স গুডছ অবিহনে কেতিয়াও আমাৰ আজিৰ আধুনিক সমাজ আগুৱাই নাযায়। গতিকে ভাৰতবৰ্ষৰ প্ৰথমটো ইণ্ডিজিনাছ টেকন'লজি য'ত ইণ্ট্ৰডিউচ হোৱাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে 2টা ছেমি কণ্ডাক্টৰ উদ্যোগ ভাৰতবৰ্ষত স্থাপন হ'ব, 10টা হ'ব, কিন্তু প্ৰথম পৰ্যায়ত 2টা, এটা গুজৰাটৰ ধলেৰাত হ'ল আৰু এটা আমাৰ গুৱাহাটীৰ অসমৰ জাগিৰোডত হ'ল। 27,000 কোটি টকা ইনভেষ্টমেণ্টৰ জৰিয়তে বিশাল সংখ্যক তাত এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ উপৰিও ছাউথ ইষ্ট এছিয়ান যিসমূহ কাণ্ট্ৰি আছে, যিসমূহ কাণ্ট্ৰি ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত ডিপেণ্ডেণ্ট হ'ব পৰৱৰ্তী সময়ত অসমৰ ওপৰত, আমাৰ জাগিৰোডৰ এই ছেমি কণ্ডাক্টৰৰ ওপৰত। আৰু সমান্তৰালভাৱে এই ছেমি কণ্ডাক্টৰ যেতিয়া হৈ যাব তাৰ যিখিনি এনচিলাৰী উদ্যোগ, আজি মোবাইল ফোন বনোৱা কোম্পানী হওক, আপোনালোকৰ এই কেমেৰা বনোৱা কোম্পানী হওক, গাড়ী মেনুফেকচাৰিং কোম্পানী হওক, এখেতসকলো ছেমি কণ্ডাক্টৰ যেতিয়া ইয়াতে সুলভ হ'ব, ইয়াতে তেওঁলোকে সেইসমূহ উদ্যোগ স্থাপন কৰিব। আৰু পৰৱৰ্তী সময়ত যিহেতু আমাৰ অসমৰ যিটো ভৌগোলিক অৱস্থান, জিঅ'গ্ৰাফিকেল যিটো আমাৰ লোকেশ্যন, এই লোকেশ্যনৰ পৰা ডিউৰিং 3 to 4 hours আমি পৃথিৱীৰ 30% মানুহক কানেক্ট কৰিব পাৰোঁ। উইদিন 3 to 4 hours উই কেন কানেক্ট মোৰ দেন 30% অফ গ্ল'বেল পপুলেশ্যন। গতিকে ছাউথ ইষ্ট এছিয়ান যিসমূহ কাণ্ট্ৰি আছে সেই কাণ্ট্ৰিসমূহৰ লগত আমাৰ এই যি সম্পৰ্ক স্থাপন হ'ব, ইয়ে আগন্তুক দিনত এটা নতুন ইৰা আজি আগুৱাই লৈ যাব, য'ত হস্পিটেলিটি উদ্যোগ, য'ত আপোনাৰ এডুকেশ্যন উদ্যোগ, যিকোনো অন্যান্য যিবিলাক আছে হস্পিটেলিটি, হোটেল, টুৰিজিম, এডুকেশ্যন, মেডিকেল, অসমৰ জৈৱ বৈচিত্ৰতা, অসমৰ কালচাৰ, অসমৰ ক্ৰাফ্ট, এই গোটেই বস্তুবিলাক, অসমৰ ইতিহাস, এইবিলাক বিশ্ববাসীৰ আগত আমি দাঙি ধৰিবৰ কাৰণে সক্ষম হ'ম। আৰু তাৰেই অন্যতম উজনি অসমত আজি মোদী ডাঙৰীয়াই 10,000 কোটি টকাৰে এই যি আপোনাৰ ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ
গঠনৰ জৰিয়তে যি এমনিয়া ইউৰিয়া প্লাণ্ট ইয়াতে আজি ভূমি পূজন কৰিব, ইয়ে নেক্সট কামিং ডেইজত অসমখনক এটা নতুন ছবি প্ৰদান কৰিবৰ কাৰণে সক্ষম হ'ব। যিহেতু বিজেপিৰ কাৰণে আৰু এটা কথা আছে যে 3 মাহৰ পিছত নিৰ্বাচনো আছে, আপোনালোকৰ এনেধৰণৰ যি পদক্ষেপ লোৱা গৈছে উন্নয়নমুখী পদক্ষেপসমূহে অনাগত দিনত ৰাইজৰ পৰা কি ধৰণৰ সহায় পাব? ৰাইজে সেইকাৰণে আমাক ভোট দিছিলে, যাতে আমাৰ ৰাজ্যখনত থকা আনইলেক্ট্ৰিফাইড মানুহক আমি ইলেক্ট্ৰিফাইড কৰোঁ। কাৰণ 16 চনত আমাৰ অসমত 67 লাখ মানুহ আছিলে ঘৰ, 16 চনলৈকে মাত্ৰ 22 লাখ মানুহৰ ঘৰত ইলেক্ট্ৰিচিটি আছিল। আৰু আমাক দায়িত্ব দিছিলে যে বাকী 45 লাখ মানুহক ইলেক্ট্ৰিফাইড কৰিবৰ কাৰণে উইদিন 3 to 4 years মোদী ডাঙৰীয়া, সেই সময়ৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি 100% ইলেক্ট্ৰিফাইড কৰিলোঁ। সেইটো আমি মানুহক লৈ কৰা ৰাজনীতি, সেইকাৰণে আমাক ভোট দিছে। আজি আলি পদূলিবিলাক ভাল হৈছে, আজি আলি পদূলিবিলাক ভাল এইটো কাৰণে কৰিছে, মানুহে আমাক ভোট দিছে। মানুহে যাতে কানেক্টিভিটিৰ ক্ষেত্ৰত তেখেতসকলৰ গন্তব্যস্থান সোনকালে পাব পাৰে, শিক্ষা, বাণিজ্য, ব্যৱসায় ইত্যাদিসমূহ সুচল হ'ব পাৰে। আজি আমি ব্ৰহ্মপুত্ৰৰ ওপৰত আমি দলং ইখনৰ পিছত সিখন বনাইছোঁ, উদ্দেশ্য সেইকাৰণে ভোট দিছিলে যাতে আমাৰ ডিষ্টেঞ্চ শ্বৰ্ট কৰিব পাৰি। আজি মেডিকেল কলেজ হৈছে, আজি ইঞ্জিনিয়াৰিং কলেজ হৈছে। আজি পিতৃ মাতৃসকলে সেইটোৱে আশা কৰিছিলে যে এওঁলোকক ভোট দিলে মেডিকেল কলেজ বনাব, এওঁলোকক ইঞ্জিনিয়াৰিং কলেজ বনাব। আমাক এইকাৰণে ভোটটো দিছিলে যে 2 লাখ চাকৰি আমি দিছোঁ উইদাউট এনি ব্ৰাইভ। যিটো দিন, যি কলা দিন কংগ্ৰেছৰ দিনত আছিলে যে ধন টকা পইচা নহ'লে এটা চাকৰি পোৱাটো সম্ভৱ নাছিল, আজি আমাক এইকাৰণে ভোট দিছিল যে উইদাউট মানি, উইদাউট ব্ৰাইভ, উইদাউট বেকিং, যে মেধাৰ ভিত্তিত এজন ছাত্ৰই, যুৱক যুৱতীয়ে তেওঁলোকে চাকৰি পায়, সেইকাৰণে আমাক ভোট দিছিলে। আমাক এইকাৰণে ভোট দিছিলে নামৰূপত ফাৰ্টিলাইজাৰটো আকৌ ভাল কৰিব লাগে, ইয়াত যাতে উদ্যোগীসকলে, কৃষকসকলে তেওঁলোকৰ প্ৰয়োজনীয় সাৰ ইয়াতে পাব পাৰে। আমাক সেইকাৰণে ভোট দিছিলে ছেমি কণ্ডাক্টৰ বনাবৰ কাৰণে, আমাক সেইকাৰণে ভোট দিছিলে টানেল বনাবলৈ, আমাক সেইকাৰণে ভোট দিছিলে 4 লেন বনাবৰ কাৰণে, 6 লেন বনাবলৈ। গতিকে আমি ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজে আমাক যিটো মেণ্ডেট দিছিলে যে এইখিনি কাম কৰা, আৰু আমি যিমান পাৰিছোঁ একেবাৰে শ্বৰ্ট স্পান অফ টাইম উইদিন 10 years আমি এইখিনি কাম কৰিছোঁ। বাট আমাৰ দেশ স্বাধীন হৈছিলে 1947, ফ্ৰম 1947 till 2016 আউট অফ 67 lakhs people ইন আছাম অনলি 22 lakhs people has ইলেক্ট্ৰিফাইড। সৰু ল'ৰা ছোৱালীয়ে কিতাপ কেনেকৈ পঢ়িব কোনো চিন্তা নাছিলে, গভৰ্ণমেণ্ট স্কুলৰ কি অৱস্থা আছিলে আপোনালোকে সকলোৱে দেখিছিলে। আজি ল'ৰাটোৰ হাতত কিতাপখিনি আমি তুলি দিছোঁ, ভোট আমাক সেইকাৰণে দিছিলে। ল'ৰাটোৰ হাতত আপোনাৰ ইউনিফৰ্মটো তুলি দিছিলোঁ, সেইকাৰণে আমাক ভোটটো দিছিলে। কোনো যাতে ক্ষুধাত থাকিব নালাগে তাৰ কাৰণে ৰেচন কাৰ্ডৰ জৰিয়তে সকলোৱে যাতে খাদ্যৰ ক্ষেত্ৰত সকলোৱে সুৰক্ষা অনুভৱ কৰিব পাৰে, সেইকাৰণে আমাক ভোট দিছিলে। আজি 5 লাখ টকা প্ৰত্যেকজন পৰিয়ালৰ হাতত আমি তুলি দিছোঁ, যাতে কেঞ্চাৰ, কিডনী, হাৰ্ট, নিউৰলজি, নিউনেণ্টেল বাৰ্ণ ইত্যাদি যেতিয়া বেমাৰ আজাৰ হয় চকু পানীৰে যাতে বাট দেখিব লগা নহয়, বৰঞ্চ সেই কাৰ্ডখন লৈ সাহসেৰে নিজৰ সন্তান, নিজৰ আত্মীয়জনক, নিজৰ পত্নীক, নিজৰ স্বামীক যাতে সুস্থ কৰি ঘৰলৈ লৈ আনিব লাগে, সেইকাৰণে আমাক ভোটটো দিছিলে। সৰু ছোৱালীজনী চাইকেলখন লৈ স্কুললৈ যাব লাগে, দেউতাকক টুনটুনাই থাকে, দেউতাকে দিব নোৱাৰে, গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৰে ক্লাছ 9ৰ ছোৱালীবিলাকৰ হাততো চাইকেলখন তুলি দিছে, 10ৰ হাততো তুলি দিছে। মেট্ৰিক পাছ কৰাৰ পিছত এডমিশ্যন ল'ব নোৱাৰে, পইচা নহ'লে ঘৰত দুখ হয়, গতিকে গোটেই স্কুল কলেজবিলাকত এডমিশ্যন ফ্ৰী কৰি দিছে, সেইকাৰণে আমাক ভোটটো দিছিলে। গতিকে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যদি 1000 টকা এটা হ'লে ছোৱালীজনী ভালকৈ কলেজলৈ যাব পাৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰীত 1250 টকা হ'লে যদি স্কুললৈ যাব পাৰে, কলেজলৈ যাব পাৰে, সেইকাৰণে আমি নিযুত মইনা আৰম্ভ কৰিছোঁ। কোনো মহিলাৰ হাতত যাতে অকণমানি টকা অকণমান থাকিলে তেওঁ অকণমান সাহস অনুভৱ কৰে, সেইকাৰণে আমি অৰুণোদয় দিছোঁ। কোনোবা উদ্যমিতাই যদি উদ্যমী মহিলাই কিবা কৰিম বুলি ভাবিছে, চিলাই মেচিন এটা কিনি যদি তেওঁ যদি মহিলাসকলৰ চাৰ্ট, কাপোৰ ইত্যাদি মেখেলা ব্লাউজকে চিলাব বিচাৰি পিনি যদি 2 পইচা আৰ্জন কৰিব বিচাৰিছে, সেইকাৰণে মহিলা উদ্যমিতা 50 লাখ মানুহক আমি সহায় কৰিছোঁ। গতিকে প্ৰত্যেকটো কামেই ৰাজনীতি কৰা মানেই চবেই নেক্সট ইলেকশ্যন। গতিকে ইলেকশ্যন আহি আছে, ৰাইজে আমাক মেণ্ডেট দিছে, ৰাইজৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। সমাজৰ প্ৰত্যেকটো শ্ৰেণীক আমি গুৰুত্ব প্ৰদান কৰিছোঁ, কৃষকৰ পৰা আৰম্ভ কৰি ইভিন গৰু, গাই, ছাগলীলৈকে, ইভিন আপোনাৰ কাজিৰঙাৰ গড়টোলৈকে যি স্বাভিমান, সেই স্বাভিমান গড় হত্যা কেনেধৰণে হৈছিল, সেই গড়টো হত্যা ৰোধ কৰাৰ পৰা আৰম্ভ কৰি আজি চৰাইদেউ পৰ্বতত থকা সেই উপৰি পুৰুষসকলৰ আমাৰ মৈদামকো বিশ্ববাৰ্ষিকীৰ আগত চিনাকি কৰি দিয়া ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰালৈকে শংকৰদেৱে বৈ যোৱা আপোনাৰ সেই বৃন্দাবনী বস্ত্ৰখন আনি এতিয়াৰ প্ৰজন্মক দেখুৱাৰ পৰা আৰম্ভ কৰি তেওঁৰ জন্মস্থান বটদ্ৰৱাক ওপৰলৈ উঠোৱাৰ পৰা আৰম্ভ কৰি গ্ৰেজিং লেণ্ড, আপোনাৰ ফৰেষ্ট ৰিজাৰ্ভ লেণ্ডত আমাৰ অস্তিত্ব বিপন্নৰ কাৰণে তেওঁ এই অচিনাকি মানুহৰ আগ্ৰাসনে কেনেকৈ বিপন্ন কৰিছে সেইখিনিক উচ্ছেদ কৰালৈকে প্ৰতিটো এনেকুৱা কোনো বিষয় নাই। সূৰ্যৰ পৰা ভূগৰ্ভলৈকে যদি ৰ'দটো দেখিছোঁ তাতো আমি চলাৰ কৰিব পাৰি নেকি, আমাৰ পাৱাৰ আমি তাত জেনেৰেট কৰিব পাৰোঁ নেকি, যদি পানীৰ পৰা যদি ভাবোঁ তাতো যদি আমি হাইডেল পাৱাৰ কৰিব পাৰোঁ সেই বিষয়েও ভাবিছোঁ। গতিকে বতাহৰ কথা যদি ভাবোঁ তেতিয়াও আমি ৱাইণ্ড পাৱাৰ জেনেৰেট কৰিব পাৰি নেকি। গতিকে আজিৰ তাৰিখত
সকলোবিলাক উন্নয়নৰ কাৰণে যিখিনি কৰিব লাগে মোদী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ আশীৰ্বাদত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত তেখেতৰ উদ্যোগত আজি ভাৰতীয় জনতা পাৰ্টীয়ে সেইখিনি কৰিবৰ কাৰণে প্ৰয়াস কৰি আছে। কোনো সুৰুঙা কংগ্ৰেছলৈ নাই।